हेलो मैं এতিয়া কেৰাহীখন গৰম কৰিবলৈ দিছো গৰম হৈ আছে এফালে পিয়াজ আদা নহৰু দি থৈছো ইয়া মাই আলু কাটি থৈছে আৰু এয়া মই বনাবলৈ লৈছো মাংস ঘৰৰে কুকুৰা সৰু পোৱালি এটা 300 গ্ৰাম মান হৈছে মই হাতেৰে মুহাইছো হালধি আৰু মিঠাতেল এনেকে নিমখ দি প্লানি অলপ সময় হেৰি কৰি দিছো এনেকে হানি দিছো আজি মানে ঘৰলে মা আৰু পাপা আহিছে তাৰ পিছত এয়া কাটি বেজনি দিলে কাম কৰিবলৈ হে মানুহ এজন আহিছিলে তেখেতে কাম কৰাৰ মাজতে এখিনিও মোক ঠিক ঠাক কৰি দিলে এতিয়া মই বনাবলৈ লৈছো কেনেকৈ বনাম চাব দেই মোৰ আকৌ কাম কৰিলে পট্টাপট হাত ধুই থকাটো বহুত অভ্যাস অকল হাতটো ধুইয়ে থাকিব মন যায় কিবা এটা চুলে ধুই থাকিব লাগে মোক এইজনী মই আজি পুৰা ফুৰ্তি মা পাপা আহিছে ঘৰলে মই গলোহেতেন কিন্তু মানুহজনৰ মানে গাটো অকমান অসুখ হেতু কাৰণে মই নাযাও মা পাপা লগত ছোৱালীজনী যাব মই দুদিনমানৰ দেৰিকে যাম আৰু এয়া এটো কুলা মানে এটো জুইত দিয়া আছিল কুকাৰটো জুইত দিয়া কুকাৰটো মানে এতিয়া প্ৰয়োজন হোৱাৰ কাৰণে মই এটো লৈ আহিছো চাই নাই কিন্তু এটো ৰংটো না যায় আৰু তাপা কেৰাহীবোৰ নাজানো ভাল কেৰাহী আনিব লাগিব এবোৰ কেৰাহী নোৱাৰিছো আৰু এতিয়া গৰম হল অলপ তেল দিও বেছি তেল নিদো পাপাৰ কাৰণে তেলটো ইমান ভাল নহয় বইলে খুৱাম বুলি ভাবিছিল কিন্তু বইলও আকৌ সবে নাখায় যে এটো কাৰণে তেল গৈছে অলপ অকমান হয়ে হল কাৰণ তেও কাৰণে মানে পাপাৰ কাৰণে তেলটো বেয়া বহুত বেয়া মানে ৰাখিবলৈ ব্যৱস্থা নাই দিয়ে দিব লাগিব আৰু এতিয়া গৰম হল প্ৰথমতে পিয়াজখিনি দি লম ভাজি আছো জুইতে বনালো হেতেন জুইত মায়ে বেলেগ এখন সবজি বনাই আছে আৰু আমাৰ দুখন কেৰাহী নাই মানে জুইত বনোৱা হেতু কাৰণে এতিয়া আদাখিনি দিয়ে দিওঁ লৰালৈ হৈছে এখিনি অকনমান হেজি লক তেতিয়ালৈকে মায়ে কি কৰি আছে দেখাই দিম বলক এফালে মা আছে সবজি বনাই এফালে ককাই খই কাটি আছে হেইয়া পাপা আগফালে মই দেখামগে বা কলপুলি ৰুই আছে এখিনি এতিয়া খুব ধুনিয়াকে ভাজ খালে এতিয়া মই ইয়াতে অকনমান হালধি দি দিম এতে হালধি অকনমান দি দিছো আৰু অকনমান নিজন জালুকৰ গুৰি অকনমান দিম এয়া জালুকৰ গুৰি অকনমানো দি দিলো এতিয়া পুৰা ৰঙচুৱা হল এতিয়া মাংস দি দিও এতিয়া লৰাই থাকিম মই ৰাখিব লাগিব কাৰণ কেৰাহীখন লৰি গৈছে নাপায় ধুনিয়া লাগিছে লোকেল মুৰ্গী কষ্ট কৰিলে ৰত্ন পায় কষ্ট কৰি হেকান পহিটো কাৰণে এতিয়া ঘৰৰে বস্তু ঘৰতে খাব পৰা হৈছে কাৰণ আমি বেয়া বস্তু খুওৱা নাই লেতেৰা বস্তু লেতেৰা ঠাইত যোৱা নাই সফা বস্তুই আমি খাব পাইছো জুৱাই হহুৱে পাপা কি কৰিছা কলপুলি এটো নেমুনি নেমু ৰুইছে কেতেকি খুন্দা কল জাহাজী কল ভাগে ভাগে কল আগত ৰুলে নি কল আগত ৰুলে সেইফালে এইফালে এটা নেমু আমি খাম আৰু লাগিলে এই কাখতে ৰুৱাটো আগতে যে মই আনিছিলো বাবা হকামৰ হেৰিয়ত এই নেমু পুলি হিটো মই ৰুৱা হেয়া হৈছে আৰু হলে আৰু এটা আছে ইফালে হেতু জিলে হেতুত এওঁ ৰুৱা এটো মই ৰুৱা দুইটা ৰুৱা জিলে আৰু বাকি কিটা মৰিলে বাৰু অকল দুটা জিলে এই গুৱাহাটী পা অনা যে পুলিটো যে ঘৰত যে আছে আমাৰ হেই যে টিলিঙা মন্দিৰ
তুমি টিলিঙা মন্দিৰ বুলি কোৱা যে সেইজোপা পুলি এইটো এটা তাৰপৰা ডাল এটা মই লৈ আহিছিলোঁ মানে এই জিলে একদম ডাঙৰ এইটো আৰু 2 বছৰ পাছত লাগিব ডাল ৰুলেও জিয়ে মই নিজে আনিম বাৰু গোলনেমু সেই অকণমানি ডাল আনিব লাগিব ডাঙৰ ডাল হ'লে নহয় একদম ককাই কাম কৰিছে উৰা কৰি থাকে আমাৰ ঘৰত মাজে মাজে সেইফালে হালধি খানিলে নি অঁ আদাৰ জেগা সেইখন আদা ভাল হ'ব জানো হ'ব ন অঁ বা ঢেৰ হৈ গ'ল আৰু বাহিৰখিনি দেখালোঁ এতিয়া মোৰ আকৌ চব্জি বনাই আছোঁ নহয় মেইন কথা সেয়াহে এয়া মোৰ ষ্টেণ্ড নাই যে ষ্টেণ্ডডাল আছে নহয় মই নাজানোৱে নে কি জানো এইবিলাক কৰিও পোৱা নাই আগতে এতিয়া মন যায় আৰু মেমৰিবিলাক ৰাখি থ'বলৈ কাৰণ আইতা ককা বৰমা বাবা এইবোৰ তেওঁলোক থকা দিনতো যদি মই কৰিলোঁহেঁতেন বাবা মানে মোৰ বৰ্তা থকা হ'লে ভালকৈ ভিডিঅ'বিলাক কৰি থোৱা হ'লে আজি চাই থাকিব পাৰিলোঁহেঁতেন সেইকাৰণে মই মেমৰি হিচাপত নাজানো কাৰ কেতিয়া কি হয় কিজানি ময়ে আগতীয়াকৈ যাবলগীয়া হয় নাজানো বাৰু কিন্তু মেমৰি হিচাপত থাকি যাব সেইকাৰণে মই আজিকালি ভিডিঅ' বনাই ইউটিউবত দিবলৈ লৈছোঁ থৈ ৰাখি থ'বলৈ লৈছোঁ কিছুমানে আপোনালোকে কোনোদিনে চাই ভাল পাইছে ক'ব আৰু কেতিয়াবা ভাল লাগিলে লাইক এটাকে কৰি দিব আজিলৈকে বাৰু মই কোৱা নাই দেই কাৰণ মই ইমান ভাল ভিডিঅ' বনাইছোঁ বুলি ভবাও নাই সেইকাৰণে যদি কেতিয়াবা ভাল লাগে কোনোবা এটা ভিডিঅ'ত লাইক এটা কৰি দিব আৰু নোহোৱা কথাবিলাক যদি কিবা এটা ভুল কৰিছোঁ কিবা কৰিছোঁ কমেণ্ট এটা কৰি কৈ দিব তেতিয়া শুধৰাবলৈ যত্ন কৰিম ইয়াত গৰম পানী উতলাই ৰাখিছোঁ গৰম পানী দিম ইয়াতে আলুও দি দিয়া হৈছিলে এতিয়া প্ৰায় আধা ভজা হৈ গ'ল আৰু এতিয়া পানী দিয়া জোখটো হৈ গ'ল এতিয়া পানী দি পানী গৰম কৰি থোৱা নাই গৰম কৰি ল'ম অঁ কৰি থোৱা আছে কেটলিত গৰম কৰি থোৱা আছে গৰম পানী দি দিব পাৰিম গৰম পানী দিম মানে প্ৰথমতে মাংস থোৱা গামলাটোতে এনেকৈ দি লওঁ মেলি ধুনীয়াকৈ ইয়াতে আৰু অকণমান দিম বাৰু অকণমান জুলীয়া কৰিম দালি থাকিব হ'লেও অলপ জুলীয়া ভাল লাগে ইমান শুকান ভাল নালাগে লোকেল মুৰ্গীটো দালিত দিবলৈ মধুসোলেঙো আনি থৈছোঁ